আজি আমি তেলিয়াপাৰা বোৱাৰী বিহু মানে বোৱাৰীসকলে তেলিয়াপাৰাত বহু বছৰৰ মূৰত আমি মানে বোৱাৰী বিহু পাতিব গৈছোঁ। আমি সকলো বোৱাৰী ওলাই আহিছোঁ। বহু কষ্ট কৰি আই মানুহে সকলোৱে আমাক আগবঢ়াইছে। সকলোকে যিমান ইয়াতে আহিছে সকলোলৈ মই সকলো বোৱাৰী বিহুবিলাকে আগবাঢ়ি আহিছোঁ। সকলোৱে ইয়াত মানে নাচ গান দেখি পাইছে আমাৰ তেলিয়াপাৰা সমাজত সেইখিনি মানে আগবাঢ়িছোঁ আৰু ভাল পোৱা কামনা কৰিছোঁ যাতে এনেকুৱা সদায় ৰঙীন হৈ থাকক তেলিয়াপাৰাৰ বাসিন্দাসকলে আৰু আই মাতৃসকলে সকলোৱে আমাক সহায় আগবঢ়াইছে। আমাৰ সকলোৱে যিমান ডাঙৰ মানে ভাই ভনী সকলোৱে আমাক সহযোগ কৰিছে। সেইবাবে মই এই বিহুখন হৈ গ'ল কেনেকৈ হৈ গ'ল মানে যদি ভাল হয় আমি আকৌ আগবাঢ়িম। মোৰ গীতিকা ভনী গোটেই আছে যিমান আছে বোৱাৰী তেলিয়াপাৰা গোটেই বোৱাৰী আই মাতৃ সকলোৱে আগবঢ়াইছে। আমি হেঁপাহৰে প্ৰস্তুতি চলাইছোঁ। বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিলে। যোৱাকালি প্ৰথম কাৰ্যসূচীৰে খেল ধেমালি, ল'ৰা ছোৱালীৰ খেল ধেমালি প্ৰতিযোগিতা আছিলে, মহিলাৰ খেল ধেমালি প্ৰতিযোগিতা আছিলে, চকুত কলা বন্ধা আৰু ৰছী টনা খেল মহিলাৰ বোৱাৰীসকলৰ বহুত আকৰ্ষণীয় হৈছিলে। আৰু সেয়েহে আমি আজি প্ৰথম কাৰ্যসূচী আছিলে পিঠা বনোৱা প্ৰতিযোগিতা। পিঠা বনোৱা প্ৰতিযোগিতাত খুব আকৰ্ষণীয় হৈ হৈছে। 18 বিধ পিঠা ৰাতিটোৰ ভিতৰত বনাই ইয়াত পৰিৱেশন কৰিছে। ভেকচন প্ৰতিযোগিতাও খুব আকৰ্ষণীয় হৈছিলে। গতিকে এতিয়া আমাৰ মুকলি বিহু চলি আছে, ৰাতিৰ আকৰ্ষণ আছে, আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণ জীয়ান জোনাক আৰু পূজা কলিতা। গতিকে খুব উলহ মালহেৰে আমাৰ সকলো ৰাইজে উপভোগ কৰোঁ। ইয়াতকৈ যাতে আমি নিজৰ সংস্কৃতিটো আগুৱাই নিয়াৰ কি আমাৰ আছে সেইবিলাক আমি মানে অনুষ্ঠিত কৰিম বুলি আমাৰ বহুত পৰিকল্পনা আছে, বহুত আশা আছে। আমি ইয়াতকৈ ধুমধামেৰে উল্লাহেৰে আমি অঞ্চলৰ সমগ্ৰ আঞ্চলিক ভিত্তিত যাতে আমি বোৱাৰী বিহু উদযাপন কৰিবলৈ পাবো। মনত এনেকৈয়ে আহিল যে প্ৰথম বুলি নকওঁ, বিহু আগতে হৈছিলে। আজি 6 বছৰ ইয়াত বিহু হোৱা নাই। আগত আঞ্চলিক ভিত্তিত সকলোৱে লগ লাগি পতা হৈছিলে। আজি 6 বছৰ আমাৰ তেলিয়াপাৰাখনত বিহু হোৱা নাই। সেয়ে আমাৰ মনত আহিল, খুব আনন্দ কৰিবৰ মন যায়। গতিকে বোৱাৰীসকলে লগ লাগি এইবাৰ বিহু অনুষ্ঠিত কৰিম আৰু আমি আগৰ পৰম্পৰাক আমি ৰক্ষা কৰিম। সেয়েহে আমি বোৱাৰীসকলে লগ লাগি ৰাজহুৱা সভাৰ জৰিয়তে সমিতি গঠন কৰি প্ৰস্তুতি আৰম্ভ কৰিলোঁ। আজি আৰু তাৰে পূৰ্ণাংগ ৰূপ দিলোঁ। এইখিনি সকলোকে ধন্যবাদ জনাইছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজক। সমষ্টিৰ অন্তৰ্গত খয়ৰা জংঘল VCDC খুব ধুনীয়া ঠাই এইটো তেলিয়াপাৰা। আৰু তেলিয়াপাৰা আঞ্চলিক ৰঙালী উৎসৱ পালন কৰিছে আৰু বিশেষকে এই উৎসৱটি এইবাৰ নেতৃত্ব লৈছে নাৰী শক্তিয়ে। মহিলাসকলে আমাৰ আই মাতৃসকলে আগুৱাই আহি ইমান ধুনীয়াকে উৎসৱটি আয়োজন কৰিছে। তাৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি পৰম্পৰা সংস্কৃতি অলপ তেলিয়াপাৰাত মাজতে অলপ মানে থমকি ৰৈছিলে, আজি পুনৰবাৰ তেখেতসকলে আৰম্ভ কৰি পেলাই খুব এটা ধুনীয়া পৰিৱেশ এটা গঠন কৰিলে। আৰু মই বিচাৰিছোঁ যে এইটো আজিৰ পুনৰ আৰম্ভণি হৈছে আৰু এইটো কণ্টিনিউ থাকক আগলৈ। আৰু ইয়াতে ক'বলৈ গ'লে বোৱাৰীসকলে এটা নতুন যুগৰ সৃষ্টি কৰিছে, এই ক্ষেত্ৰত মই একমত। আৰু মেইন কথাটো কি যে আমি ইয়াতে সম্পূৰ্ণ সহযোগ কৰিছোঁ আৰু আগলৈ এইটো আমি জীয়াই ৰাখিব লাগিব। আৰু তেখেতসকলকে বোৱাৰীসকলকে আমি এই অনুষ্ঠানটো পাতিব দিব লাগিব আগলৈও। কিয়নো হয়তো আমি পাতিলে ইমান ধুনীয়াকে নহ'লে হয়, তেখেতসকলে পাতি পেলাই ইমান ধুনীয়াকে ডিচিপ্লিন, মেইন কথাটো ইয়াতে ডিচিপ্লিন দেখা পাই আছোঁ। গোটেই বতৰো ইমান ছাপৰ্টিভ কৰিছে, তেখেতসকলে পবিত্ৰ মনেৰে অনুষ্ঠানটো আয়োজন কৰিছে। তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।